ওয়েলকাম টু মাই চেনেল RF এংষ্ট্ৰীত সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটা ভিডিঅ', যেটি ভিডিঅ'ত আজি আলোচনা কৰিম আপোনালোকে অগ্নিবীৰ আৰ্মিত কি কি যোগ্য থাকিলে আপোনালোকে চাকৰিত এপ্লাই দিব পাৰিব এই বিষয়ে আজি আলোচনা কৰিম। তো বলক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকে যদি এইটো সাইটত আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক্ৰোম ব্ৰাউজাৰত ওপেন কৰি আপোনালোকে ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাউট আৰু আপোনালোকে এই সাইটত আহি যাব। যদি আপোনালোকে তেনেকৈ আহিব নোৱাৰে তেতিয়াহ'লে মই ডিসক্ৰিপশ্যনত লিংক দি দিম, সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজলৈ আহি যাব। তো বলক আমি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024-ত 25,000 প্লাস জিডি টেষ্ট ক্লিক TDN পদৰ বাবে নটিফিকেশন আউট হৈছে। ভাৰতীয় সেনা আৰ্মি অগ্নিবীৰৰ নিযুক্ত আহিছে। তো আপোনালোকে এই নিযুক্তত এপ্লাই কৰিবৰ বাবে 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। লিংকটো খুলিব 8 ফেব্ৰুৱাৰীৰ পৰা আৰু 21 মাৰ্চলৈকে ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024 বাবে আবেদন কৰিব পাৰিব। ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024 25,000 পদ আহিছে আৰু 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। এইটো লিংক, এই লিংকৰ পৰা আপুনি অগ্নিবীৰ সূচনা 2024-25 বাবে আবেদন কৰিব পাৰিব। ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024 সৈতে জড়িত সকলো বিৱৰণ তলত দিয়া হৈছে। আপুনি আপোনাৰ যোগ্যতা কিমান লাগিব, যোগ্যতাৰ মাপকাঠি ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024 চাওক বয়সৰ সীমা লাগিব 1 পৰা 1/1/2024 তাৰিখৰ প্ৰাৰ্থী বয়সৰ 17 1.2 বছৰ কম আৰু 21 বছৰৰ অধিক হ'ব নালাগে। শৈক্ষিক অৰ্হতা আপোনালোকৰ অগ্নিবীৰ সাধাৰণ কৰ্তব্যসকলৰ অস্তত্ব 10ম শ্ৰেণী মেট্ৰিক সৰ্বমুঠ 45 আৰু প্ৰতিটো বিষয়ত 33 নম্বৰ, ব্যক্তিগত বিষয়ে ডি গ্ৰেড 33% আৰু 40% গ্ৰেডিং ব্যৱস্থাৰ অনুসৰণ কৰাৰ বোৰ্ডৰ বাবে গ্ৰেড সমতুল্য য'ত 33% আৰু C2 গ্ৰেডত সামগ্ৰিকভাৱে 45% সমতুল্য থাকে। আপোনালোকে 10 পাছ কৰিলে হ'ব আৰু আপোনালোকৰ মাৰ্কশ্বিটত 45% থাকিলে আপুনি এই চাকৰিটোত এপ্লাই দিব পাৰিব। অগ্নিবীৰ কাৰিকৰীৰ বাবে আপোনালোকৰ 12 বছৰ মানে মাধ্যমিক শিক্ষা 10ৰ পৰা 2 বছৰৰ কি লাগিব মাধ্যমিক শিক্ষা পৰীক্ষাত বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ত উত্তীৰ্ণ হ'ব। প্ৰতিটো বিষয় সন্মিত 50% নম্বৰ আপোনালোকৰ লাগিব। তাৰপিছত আকৌ ইয়াত অথবা দিয়া আছে যিকোনো স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক শিক্ষা বোৰ্ডৰ কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ পৰা NSQF স্তৰ 4 বা তাৰ ওপৰত প্ৰয়োজনীয় ক্ষেত্ৰখনত ন্যূনতম এবছৰ NIAS আৰু ITAI পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ লগতে আপোনালোকে কি কৰিব লাগিব ITI থাকিব লাগিব। 3 নম্বৰত কৈছে অগ্নিবীৰ কেৰাণীৰ বাবে কেৰাণী পোষ্টৰ বাবে আপোনালোকে কি থাকিব লাগিব মাধ্যমিক উত্তীৰ্ণৰ লগতে বিজ্ঞান থাকিবই লাগিব। তাৰপিছত আপোনালোকে স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক শিক্ষা বোৰ্ডৰ পৰা কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ পৰা NSF স্তৰ 4 বা তাৰ ওপৰত প্ৰয়োজনীয় ক্ষেত্ৰখনত ন্যূনতম এবছৰ NIAS আৰু ITI পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অগ্নিবীৰ ব্যৱসায়ী হ'লে আপুনি 10ম শ্ৰেণী সহজ পাছ। সামগ্ৰিক শতাংশ কোনো নিয়ম নাই, কিন্তু প্ৰতিটো বিষয়ত 33 নম্বৰ লাভ কৰিবলৈ লাগিছিল। ইয়াত নিয়ম নাই, ইয়াত হ'লেও যিমান নম্বৰে নহয় কিয় আপোনালোকে অগ্নিবীৰ ব্যৱসায়ী হ'ব পাৰিব। অগ্নিবীৰ ব্যৱসায়ী 8ম শ্ৰেণী সহজ পাছ, 8ম শ্ৰেণী হ'লেও হ'ব। এতিয়া আপোনালোকে আবেদনৰ মাচুলটো দিব লাগিব
এই শিক্ষাত আমি জিডি টেচ ক্লেক এছকিটি টিডিএন পদৰ বাবে ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্ত 2024 আবেদন মাচুলৰ কথা উল্লেখ কৰিছোঁ এই মাচুল গাঁথনি সংস্থাটো ৰূপায়ণ কৰিছে আৰু ই অতি প্ৰমাণিত সাধাৰণ প্ৰাৰ্থীৰ বাবে 550 টকা ইউডব্লিউএছ প্ৰাৰ্থীৰ বাবে 550 টকা ওবিসি প্ৰাৰ্থীৰ বাবে 550 টকা এসটি প্ৰাৰ্থীৰ বাবে 550 টকা অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 550 টকা পেমেন্ট মোডটো আপোনালোকে অনলাইনত দিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড মাষ্টাৰ কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডো ব্যৱহাৰ কৰি নেট বেংকিং ব্যৱহাৰ কৰিব পাৰিব ইউপিআই ব্যৱহাৰ কৰি আপোনালোকে অনলাইনত মাচুলখন দিব পাৰিব ভাৰতীয় সেনা অগ্নিবীৰ বাছনি প্ৰক্ৰিয়া 2024 অগ্নিপথ আঁচনি 2023 জৰিয়তে ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ বাবে বাছনি প্ৰক্ৰিয়া তলত দিয়া পৰ্যায়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে লিখিত পৰীক্ষা লোৱা হ'ব শাৰীৰিক দক্ষতা পৰীক্ষা আৰু শাৰীৰিক যোগ পৰীক্ষা লোৱা হ'ব টেষ্ট এটা টেষ্ট কৰা হ'ব নথিপত্ৰ পৰীক্ষণ চিকিৎসা পৰীক্ষা কেনেকৈ কৰিব আবেদনৰ লিংক এতিয়া আহা নাই 8 তাৰিখে আহিব ফেব্ৰুৱাৰীৰ 8 তাৰিখে অনলাইন আবেদন লিংক ইয়াত ক্লিক কৰিলে এতিয়া চাওক এটো এতিয়ালৈকে আহা নাই যেহেতু আহা নাই এনেকুৱা দেখুৱাইছে আৰু আপোনালোকে টেলিগ্ৰামত জয়েন হ'বলৈ কৈছে 8 তাৰিখে এটো আহিব 8 তাৰিখে আহাৰ পিছত আপোনালোকে ইয়াত যেতিয়া ক্লিক কৰিব তেতিয়া কি হ'ব এটা ফৰ্ম খোল খাব আৰু এই ফৰ্ম আপোনালোকে ফিল আপ কৰি সাবমিট দিব লাগিব আশা কৰো মোৰ কথাখিনি বুজিব পাৰিছে যদি বুজিব পৰা নাই তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে এটা লাইক কৰিবলৈ নাপাহৰিব